নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ কচুৱাৰ সোণাৰুগুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা নিউজৰ এক ৰিপৰ্ট কচুৱাৰ সোণাৰুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নম্বৰবিহীন জেচিবি আৰু মটৰচাইকেলৰ মাজত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনাত মটৰচাইকেলত থকা গৰ্ভৱতী মহিলাসহ এগৰাকী 6 বছৰীয়া শিশু গুৰুতৰভাৱে আহত হয় ততাতৈয়াকৈ আহতসকলক স্থানীয় ব্যক্তিসকলে কচুৱা মডেল হস্পিটেললৈ লৈ যায় অধিক ৰক্তক্ষৰণ হোৱাত গৰ্ভৱতী মহিলাগৰাকীক চিকিৎসক আৰু সাংবাদিকৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে দুৰ্ঘটনা সংঘটিত কৰা নম্বৰবিহীন জেচিবিৰ চালকক আটক কৰে কচুৱা আৰক্ষীয়ে দুৰ্ঘটনাত পতিত হোৱা মটৰচাইকেলখনৰ নম্বৰ হৈছে AS02AQ 4214 আহতসকল হৈছে হনুফা খাতুন বয়স 23 বছৰ আৰু ৰিয়ানা খাতুন বয়স 6 বছৰ ব্যুৰো ৰিপৰ্ট নিউজ নাও